হয় অঞ্চলা ইতিমধ্যে যি অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনত যি বজালী ভট্টদেৱ ক্ষেত্ৰত আয়োজন কৰা হৈছে এই বজালী ভট্টদেৱ ক্ষেত্ৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা অসম সাহিত্য সভাৰ যিসমূহ জিলা আৰু শাখা সাহিত্য সভা আছে সেই জিলা আৰু শাখা সাহিত্য সভাসমূহৰ প্ৰতিনিধিসকল দৰ্শক প্ৰতিনিধিসকল আহি ইতিমধ্যে ভট্টদেৱ ক্ষেত্ৰত উপনীত হৈছে আৰু ইয়াত ভিডিঅ' জাৰ্নেলিষ্ট কিশোৰ হালৈ ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাই আছে ইয়াত যি পঞ্জীয়নৰ ব্যৱস্থা থাকে সংবিধান অনুসৰি এই সংবিধান অনুসৰি কেইবাটাও কোষ নিৰ্ধাৰণ কৰিছে আৰু এই কোষ অনুসৰি তেওঁলোকে জিলাসমূহ বাছনি কৰিছে আৰু সেই জিলাৰ ভিত্তিতে ইয়াত প্ৰতিনিধিৰ পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে গতিকে এই মুহূৰ্তলৈকেতো কিমান পঞ্জীয়ন হৈ আছে সেই কথাটো জানিবলৈ প্ৰয়াস কৰিম এই মুহূৰ্তলৈকে আপোনালোকৰ ইয়াত কিমান পঞ্জীয়ন এতিয়া আমাৰ মানে কাউণ্টাৰলৈ বেলেগ বেলেগ আছে নগাঁও দৰং হোজাই কাছাৰ কৰিমগঞ্জ যোৰহাট বিশ্বনাথ আমাৰ ইয়াত মোটামুটি আপোনাৰ 53 হৈছে আৰু এইখনত আমাৰ 116টা আছে এইখনৰ জিলা হ'ল কামৰূপ গ্ৰাম্য কামৰূপ মহানগৰ শোণিতপুৰ তামোলপুৰ ধেমাজি আৰু ডিমা বিভিন্ন জিলাৰ বিভিন্ন শাখাত আপোনালোকে এই ধৰণে প্ৰায় 830টাৰো অধিক শাখা আছে অসমত আৰু এই শাখাসমূহৰ প্ৰতিনিধিসকলে বিয়লিৰ পৰা এই ধৰণে তেওঁলোকৰ নাম পঞ্জীয়ন বিভিন্ন প্ৰতিনিধি আছে যদি সম্ভৱ হয় আমি কথা পাতিলৈ প্ৰয়াস কৰিম এই যি আপোনালোকে পঞ্জীয়ন কৰিলে কেনে পাইছে এই সময়ত আদৰণীয় সমিতিৰ যিটো আতিথ্য কেনে পাইছে শুনক এতিয়ালৈকে যিখিনি আতিথ্য তেওঁলোকে কৰি আছে যথাসাধ্যে তেওঁলোকে কৰি আছে আমি তেওঁলোকক বিশেষকৈ আদৰণি সমিতিৰ সমূহ কৰ্মকৰ্তাক আমি আচলতে ধন্যবাদ জনাব লাগিব আমি তেওঁলোকৰ ওচৰত বৰ্তমানলৈকে কৃতজ্ঞতা আমি তেওঁলোকক আমি জ্ঞাপন কৰি আছোঁ আৰু কৰিব লাগিব কিন্তু কথা হ'ল কি আজি প্ৰথম দিনটো গতিকে আমি ইফাল সিফাল কৰি ঘূৰিব লগা হৈছে কিছুমান ঠাইত আমি যাব লগা হৈছে আৰু তাৰ কাৰণে আমাৰ একো বেয়াও লগা নাই কাৰণ আমিতো এক প্ৰকাৰ আমি সাহিত্যৰ কৰ্মী হয়নে গতিকে আমি কাব্য সাহিত্য সমাজ সংস্কৃতি ৰাজনীতি সকলোকে মিলাই লৈ আমি এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ এই যাত্ৰা আজিৰ প্ৰথম যাত্ৰা তেনেকৈ ভট্টদেৱ ক্ষেত্ৰত আমি আজি সঁচাকৈ আমি আনন্দিত হৈছোঁ যে তেওঁলোকে যিমান পাৰে যথাসাধ্যে তেওঁলোকে আমাক যিমান পাৰে আপ্যায়ন কৰাৰ কাৰণে যত্ন কৰিছে তাতে হয়তো খুটি নাটি ক'ৰবাত যদি থাকেও এইবাৰ আমাৰ চকুত এতিয়ালৈকে পৰা নাই আৰু সমিতিৰ আমি নিজে দেখিছোঁ আপ্যায়নৰ যিগৰাকী নাট তেখেত উপসভাপতি আমাক যি ধৰণে অচিনাকি হ'লেও তেখেত চিনাকিৰ দৰে আমাক লৈ আহিছে আৰু কোন জিলাৰ পৰা আহিছে আমি আহিছোঁ কামৰূপ মহানগৰ জিলা সাহিত্য সভা পৰা আহিছোঁ আৰু শাখা হিচাপে গণেশনগৰ শাখা সাহিত্য সভা এখেত গাড়ীগাঁৱৰ পৰা আহিছে এখেতে গুৱাহাটীৰ পৰা আহিছে এয়া গোৱালপাৰাৰ পৰা আহিছে গতিকে আপোনালোকে মন কৰক যে এতিয়ালৈকে আমি আচলতে ক'ব পৰা ৰাস্তাত একোৱেই নাই এই আৰম্ভণিহে তথাপিও তেওঁলোকে যিমান চেষ্টা কৰি আছে এই চেষ্টাত আমি অভিভূত হৈছোঁ আশা কৰোঁ অসমৰ সকলো সদস্যসকলে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে আহিব ইয়াতে আহি আনন্দ উপভোগ কৰক সাহিত্যৰ ক্ষেত্ৰত তেওঁলোক আগবাঢ়ি যোৱাৰ ইয়াতে তেওঁলোকে অনুপ্ৰাণিত যে হ'ব এয়া ধৰোঁ জিলা হিচাপে যিহেতু আছে বা বহু প্ৰতিনিধি হয়তো এতিয়াও আহিবলৈ বাকী আছে তেওঁলোকৰ কাৰণে কিবা আগতীয়াকৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিছে ব্যৱস্থাকৰণ আমি কোনে কি কৰিছে তো আপোনালোকে এতিয়া ফটকৈ আমাৰ পৰা আপোনালোকে হয়তো বেলেগৰ কথা ক'ব নোৱাৰোঁ আপুনি নিজে চাওক মই গণেশনগৰ শাখা সাহিত্য বা কামৰূপ মহানগৰৰ আমি স্বৰ্ণদলৰ শাখা আমি তাৰে বৰ্তমান সভাপতি হৈ আছোঁ আৰু আপোনালোকে শুনি ভাল পাব যে এইবাৰ কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত আমাক সম্পাদক হিচাপে আমাৰ 64খন শাখাৰ 62খন শাখাই আমাক মতদান কৰি আমাক জয়যুক্ত কৰাইছে আমি তেওঁলোকক কৃতজ্ঞতাটো জনামেই আৰু আমাৰ শাখাখনৰ ক্ষেত্ৰত দেখিছ আমাৰ আহি আছে আমাৰ শাখাৰ সদস্যসকল প্ৰতিনিধি দৰ্শক প্ৰতিনিধিসকল আমি চাওক তেওঁলোকক আমি কোনো ধৰণৰ আমি কষ্ট নিদিয়াকৈ আমি ইতিমধ্যে এয়া আমি আমাৰ গাড়ীগাঁৱৰ তেখেত আমাৰ কয়ামুদ্দিন আহমেদ ডাঙৰীয়া তেখেতো আছে আমি দুয়োগৰাকীয়ে আমি গোটেইখিনি কাম কাজ আমি নিজৰ হাতেৰে কৰিছোঁ আৰু তেওঁলোক প্ৰতিনিধিখিনি আমালৈ আহিব তাৰপিছত আমি তেওঁলোকক যাৰ যি নাম সেইমতে আমি তেওঁলোকৰ প্ৰতিনিধিৰ বেজ আদি আমি তেওঁলোকক আমি প্ৰদান কৰিম প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাত বিজ্ঞান মেলাৰ সংযোজন ঘটাইছে এই সম্পৰ্কত একচুৱেলি অসম সাহিত্য সভাৰ যিটো এই বাণিজ্য মেলাৰ ঠাইত বিজ্ঞান মেলা আৰম্ভ কৰিছে এইটো খুব প্ৰশংসনীয় পদক্ষেপ অসম সাহিত্য সভাৰ আৰু খুব আদৰণীয় পদক্ষেপ অনাগত দিনত এই পদক্ষেপে পুনৰ উঠি অহা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুব এটা ভাল ফল হ'ব বহুত কথা নাজানা কথা তেওঁলোকে শিকিব পাৰিব গতিকে মই ধন্যবাদ জনাইছোঁ অসম সাহিত্য সভাৰ পদক্ষেপক আৰু আগলৈ যাতে এইটো
চলি থাকে এই প্ৰদৰ্শনী চলি থাকে তাৰ বাবে মই তেওঁলোক মানে অসম সাহিত্য সভাক মোৰ ফালৰ পৰা মানে অনুৰোধ জনাম যাতে এইটো চলি থাকে কেৱল পুৰুষ যে প্ৰতিনিধিয়ে নহয় মহিলা প্ৰতিনিধি মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ আপুনি মন্তব্য সংগ্ৰহ কৰক পৰৱৰ্তী মুহূৰ্তত আমি সেয়া সম্প্ৰচাৰ কৰিম জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে আমাক প্ৰথম দিনৰ কাৰ্যসূচীৰ এনেধৰণে দেখুৱালে পাঠশালাত আৰম্ভ হৈছে অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ